সিদ্ধান্ত লৈছিল আৰু সেইবাবে আজি আমি সকলোৱে ধেমাজি প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে এই ভূমিৰ পট্টা ডিজিটেল ভাৱে প্ৰদান কৰিব। আমি এখন আপোনালোকক ডিজিটেল পট্টা দিম, কিন্তু ভৱিষ্যতে এই পট্টা যদি হেৰাই যায় আপোনালোকে পট্টা যাতে অফিচত নোযোৱাকৈ পাব পাৰে তাৰ বাবে আমি ডিজি লকাৰ বুলি এটা ব্যৱস্থা কৰিছো। জনা মানুহক দেখুৱালে যে মোৰ পট্টাখন হেৰাই গ'ল বুলি ক'লে তেওঁলোকে কম্পিউটাৰৰ পৰা লগে লগে আকৌ এবাৰ নমাই দিব পাৰিব। এনে সুন্দৰ ব্যৱস্থা আজি আমি ইয়াতে কৰাৰ বাবে আৰম্ভ কৰিছো। ধেমাজি মিছন বসুন্ধৰা 2 আটাইতকৈ উপকৃত হোৱা জিলাখন হৈছে ধেমাজি জিলা। 38,000 এজন নহয়, দুজন নহয়, তিনিজন নহয়, 38,000 পৰিয়াল এই ধেমাজি জিলা মাটিৰ ম্যাদী পট্টা পাবলৈ সক্ষম হ'ব। আৰু ধেমাজি বিধানসভা সমষ্টিত ইয়াৰ সংখ্যা হৈছে 12,510টা পৰিয়াল। মই ৰাতিপুৱা যেতিয়া প্লেনত আহিছিলো তেতিয়া মই হিচাপ কৰিছিলো যে 12,000 পৰিয়ালত যদি আমি মাটিৰ পট্টা আজি দিওঁ তাৰমানে আপোনালোকে চিন্তা কৰক যে ধেমাজি সমষ্টিৰ 30% ব্যক্তিয়ে আজিলৈকে মাটিৰ পট্টা হাতত পোৱাই নাছিল, মাত্ৰ মাটিৰ দখলত আছিল, কিন্তু মাটিৰ পট্টা তেওঁলোকৰ হাতত নাছিলে। মাটিৰ পট্টা পোৱাৰ ফলত কি লাভ হ'ব? এতিয়াৰ পৰা আমি বেংকত লেনদেন কৰিব পাৰিম। চৰকাৰী মাটি একচনীয়া মাটিতকৈ ম্যাদী পট্টাৰ মাটিৰ ভূমিৰ মূল্য 4 গুণ 5 গুণ বেছি হ'ব। কোনোবা কাৰণত বিশেষ কাৰণত চৰকাৰে মাটি অধিগ্ৰহণ কৰিলে আমি যথোচিত মূল্য পাব পাৰিম আৰু ভৱিষ্যতৰ মোৰ প্ৰজন্মটো এটা সুৰক্ষিত অনুভৱ কৰিব যে আমি চৰকাৰী মাটিত বাস কৰা নাই, আমি নিজৰ মাটিত বাস কৰিছো। আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই, তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব। যেতিয়া আমি চৰকাৰ হাতত কৰিছিলো তেতিয়া আমি বিভিন্ন স্থানত গ'লে মই কিছুমান আবেদন পাইছিলো যে আমাৰ মাটিৰ কাগজ পত্ৰ হোৱা নাই, ডিসি অফিসত আমাৰ কাগজ পৰি আছে, আমাৰ মাটি পোৱা নাই। এই ধৰণৰ বিভিন্ন কথা বতৰা মই শুনা পাইছিলো। আৰু যেতিয়া মই মানুহক লগ পাওঁ তেতিয়া মই বেছিকৈ দেখিছিলো যে আমাৰ জনজাতীয় মানুহখিনিৰ হাতত মাটিৰ পট্টা নাছিল। আহোম, চুতীয়া, মৰাণ, মটক মানুহখিনিৰ হাতত পট্টা নাছিলে। অনুসূচিত জাতিৰ মানুহৰ হাতত পট্টা নাছিল। ধেমাজিত যেতিয়া আমাৰ প্ৰথম কেবিনেট হৈছিলে তেতিয়া প্ৰথম প্ৰশ্ন আহিছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাস কৰাৰ কাৰণে আহোম, মৰাণ, মটক, চুতীয়া আদি লোকসকলে মাটিৰ পট্টা ইমান দিনে পোৱা নাছিল। ধেমাজিৰ কেবিনেটত প্ৰথম আমি ঐতিহাসিক এটা সংকল্প লৈছিলো যে ট্ৰাইবেল বেল্ট হলেও জনজাতীয় লোকসকলক আমি সুৰক্ষা দিম, লগত মৰাণ, মটক, আহোম, চুতীয়া
কোচ ৰাজবংশী সকলেও মাটিৰ পট্টা পোৱাৰ বাবে তেওঁলোকেও যোগ্য বুলি বিবেচনা হ'ব। শদিয়া, লখিমপুৰ, ধেমাজি জিলা ইয়াৰ পৰা বহুত অসমৰ খিলঞ্জীয়া লোক উপকৃত হ'ল আৰু জনজাতীয় লোকসকলৰ হাততো মাটিৰ পট্টা নাছিল। আমি ভূমি আইন সংশোধন কৰিলো, জনজাতীয় লোকসকলক 60 বিঘা পৰ্যন্ত মাটি আমি ল'বৰ বাবে অনুমোদন জনালো আৰু তাৰ ফলত আজি ধেমাজি জিলাত আমি 38,000 ৰাইজক পট্টা দিব পাৰিছো। মিছন বসুন্ধৰা 2 ইয়াতো বহুত ব্যক্তিয়ে মাটিৰ পট্টা এতিয়াও পাব বাকী আছে, কাৰণ চৰকাৰী নিয়ম নীতিৰ কাৰণে আমি মিছন বসুন্ধৰা 2 আবেদন অনুসাৰে আমি মাটিৰ পট্টা দিব পৰা নাছিল। ধেমাজিত 7,000 লোকেহে মাটিৰ পট্টা পাইছিলে। ধেমাজি টাউনৰ কাষৰ 5,000 মানুহে আইন অনুসৰি মাটিৰ পট্টা পোৱাৰ বাবে বিবেচিত হোৱা নাছিল, কাৰণ তেওঁলোকে টাউনৰ মাটিগুলি মাটিখিনি ধৰি লোৱাৰ কাৰণে মাটিৰ পৰিমাণ তেওঁলোকে যথেষ্ট কম পালেহেঁতেন আৰু সেইকাৰণে আবেদনবোৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে। ৰমেশ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ধেমাজিৰ বাবে টাউনৰ পৰিসীমা মাত্ৰ 1 কিলোমিটাৰলৈকে কমাই দিব লাগে, যাতে বাকী মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব পাৰে। তাৰ ফলত ধেমাজি চহৰৰ চৌকাষৰ মানুহবিলাকো পৰিয়ালবিলাকো আজি এই মিছন বসুন্ধৰাৰ হিতাধিকাৰী হ'ব পাৰিলে প্ৰায় 5,000 পৰিয়াল ইয়াত উপকৃত হ'ল। মিছন বসুন্ধৰা 3 এতিয়া আমি আৰম্ভ কৰিব খুজিছো। 3ত আমি আৰু এটা নতুন সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰা উপকৃত হ'বৰ কাৰণে 3টা প্ৰজন্মৰ কাগজ লাগে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ চাহ জনজাতি, আদিবাসী, জনজাতি, অনুসূচিত জাতি আৰু OBC পৰিয়ালসকলক আৰু গোৰ্খা পৰিয়ালসকলক আমি 3টা প্ৰজন্মৰ কাগজ নিবিচাৰো, তেওঁলোকক আমি পোনে পোনে মাটি নিষ্পত্তি দিয়াৰ আমি ব্যৱস্থা লওঁ। ইয়াৰ ফলত মই ভাবো যে ধেমাজি জিলাত যিখিনি বাকী বন্দবস্তি নোহোৱাকৈ আবেদন কৰি আছে সেইখিনিও আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি নিষ্পত্তি কৰিবলৈ সক্ষম হওঁ। আমাৰ ধেমাজি জিলাত কেইবাখনো নন কেডেষ্ট্ৰিয়েল ভিলেজ আছে, তাৰমানে যাৰ কেতিয়াও ভূমি লেখ হোৱা নাছিলে। তাৰ ফলত তেনে লোকসকলো মাটিৰ পট্টনৰ পৰা বঞ্চিত হৈ আছিল। তাৰো কাম কাজবিলাক মই প্ৰায় শেষ কৰিছো আৰু মই আপোনালোকক নিশ্চয় এটা দি ক'ব পাৰো যে অহা এবছৰৰ ভিতৰত আমি NC ভিলেজসমূহৰো মাটিৰ পট্টা আপোনালোকৰ ওচৰত তুলি দিব পাৰিম। সেই নিশ্চয়তাও মই আজি আপোনালোকক দিব বিচাৰিছো। শ্ৰদ্ধা ৰাইজ, মাটি বাৰীৰ সমস্যাবিলাক সমাধান কৰিলে এখন সমাজ শৃংখলিত হৈ থাকে। আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে। সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা। এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে। সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায়, বিচ্ছেদ হৈ যায়, কাজিয়া পেচাল আৰম্ভ হয়। আমি ইমান তললৈকে যাব খুজিছো। এইবাৰ আমি মিছন বসুন্ধৰা 3ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ কৰি দিম, যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, আমি মিছন বসুন্ধৰা 2ৰ সময়ত আৰু 3ৰ সময়ত এই গোটেই সময়ছোৱাত আমি 19 লাখ মানুহক গোটেই অসমত আমি সহায় কৰিবলৈ সক্ষম হৈছিলো। এতিয়া মোৰ বিশ্বাস আছে যে মিছন বসুন্ধৰা 3ৰ সময়ত আমি যিবিলাক আঁচনি হাতত ল'ম, এই আঁচনিবিলাকৰ জৰিয়তে
আমি বাকী ভূমিহীন লোকসকলৰো সমস্যা আমি সমাধান কৰিব পাৰিম। আমি জানো যে অসমত বহুত মাটি আছে, ব্যক্তিৰ উপৰিও কোনোবা সমবায়সকলৰ হাততো মাটি আছে, স্কুলৰ নামত মাটি আছে, কিন্তু পত্ৰ নাই। বহু সময়ত আমি দেখা পাওঁ যে স্কুলবিলাকক কোনোবাই মাটি দান কৰিছিল, 50 বছৰ স্কুল চলিলে, এতিয়া নেশ্যনেল হাইৱেৰ কাষৰ মাটিৰ দাম বাঢ়ি গ'ল। এতিয়া মানুহে আহি কয় যে মইতো দাম দিয়া নাই, মোৰতো কাগজ নাই, গতিকে আপোনালোকে এই স্কুল গুচাই দিয়ক, মাটিৰ পট্টা মোৰ নামত হৈ আছে। তাৰমানে বহুত ব্যক্তিয়ে যেনেকে অসুবিধা ভোগ কৰি আছে, বিভিন্ন কলেজ স্কুলেও মাটিৰ পট্টা নোপোৱাৰ কাৰণে বিভিন্ন অসুবিধা ভোগ কৰি আহিছে। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এই অসুবিধা দূৰ কৰিম। ইয়াৰ লগত যিবিলাক আমাৰ দেৱোত্তৰ মাটি আছিলে, দেৱোত্তৰ মাটিত যিবিলাক আমাৰ খিলঞ্জীয়া লোক বসবাস কৰি আছে, তেওঁলোকৰো আমি ভূমিৰ সমস্যা মিছন বসুন্ধৰা 3ৰ সময়ত আমি সমাধান কৰিম। দেৱোত্তৰে হওক, লাখেৰাজ মাটিয়ে হওক, ইয়াৰ আমি অসুবিধাবিলাক দূৰ কৰিম। ভূদান, গ্ৰামদান মাটিত যিসমূহ পৰিয়াল আমাৰ খিলঞ্জীয়া পৰিয়াল বাস কৰি আছে, তেওঁলোকৰো সমস্যা আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি সমাধান কৰিম। চাহ বাগিচাৰ মাটিত যিসমূহ বাগিচাৰ পৰিয়ালে বাস কৰি আছে, কিন্তু চাহ বাগানৰ মাটি বুলি মাটিৰ পট্টা পোৱা নাই, তেওঁলোকৰ সমস্যাবিলাকো আমি সমাধান কৰিম। ইয়াৰ লগে লগে আমি মাটিৰ লাহে লাহে চিঠা আৰু পট্টাৰ পৰিৱৰ্তে আমি কম্পিউটাৰত মাটিৰ মেপ দিম। মেপত মালিকৰ নাম লিখা থাকিব আৰু মানুহে মাটি বাৰী কিনাৰ আগতে মেপখন চাব পাৰিব, মালিকৰ নাম চাব পাৰিব, আৰু কোনো ভুৱা লোকে যাতে কাৰো মাটি বিক্ৰী কৰিব নোৱাৰে, সেই দোকানখনো আমি সদায় কাৰণে বন্ধ কৰি দিয়াৰ আমি ব্যৱস্থা লৈছোঁ। মোৰ উদ্দেশ্য হ'ল অসমত যাতে মাটিৰ সমস্যাও নাথাকে আৰু মাটিৰ দালাল বুলি বস্তুটো অসমত যাতে সদায় কাৰণে নোহোৱা হৈ গুচি যায়। এই কামবিলাক আমি অত্যন্ত নিষ্ঠাৰে সৈতে আমি কৰি আছো আৰু চৰকাৰ গঠনৰ মাত্ৰ 2.5 বছৰৰ ভিতৰতে আজি আমি মিছন বসুন্ধৰাৰ জৰিয়তে ধেমাজি জিলাত 38,000 পৰিয়ালক আমি ন্যায় দিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে 2.5 বছৰ আগলৈকে ঘূৰি যাওক। 2.5 বছৰ আগতে অসমত বিধানসভাৰ নিৰ্বাচন হৈছিল। 2021 চনৰ 10 মে তাৰিখে মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো। এটা বছৰটো আমি কামেই কৰিব পৰা নাছিলো কোভিডৰ বাবে। মাত্ৰ 1.5 বছৰৰ ভিতৰত মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2, 1 লাখ ল'ৰা ছোৱালীৰ চৰকাৰী চাকৰি, তাৰ লগতে মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ ব্যৱস্থা, অসম মালা, ৰেচন কাৰ্ডৰ বিতৰণ, আজি এটাকৈ আপোনালোকে চাওক যে 1.5-2 বছৰৰ ভিতৰতে আমাৰ অসমখনৰ পৰিৱেশ কেনেকে সলনি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত এই 1.5 বছৰৰ ভিতৰত 17 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা লাভ কৰিলে। এই 1.5 বছৰৰ ভিতৰত 30 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিলে। এই 1.5 বছৰৰ ভিতৰত 12 লাখ মহিলাক আমি মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দিবৰ বাবে সক্ষম হল। এই 1.5 বছৰৰ ভিতৰত 19 লাখ লোকৰ মাটিৰ আমি সমস্যা সমাধান কৰিলো। এই 1.5 বছৰৰ ভিতৰত কোনো এটাও কোৰ্ট কেছ নোহোৱাকৈ 95,000 লোকক আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হল। এই 1.5 বছৰৰ ভিতৰতে আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সক্ষম হল।
এই 1.5 বছৰ 2টা বছৰৰ ভিতৰতে কোভিড ভ্যাকচিনৰ পৰা আৰম্ভ কৰি আজি আমি অসম মালাৰ দৰে আঁচনিবিলাক ৰূপায়ণ কৰিব পাৰিম। এই 1.5-2টা বছৰৰ ভিতৰতে ধেমাজিৰ দৰে জিলাত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। অসমত 23খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। এই 1.5টা বছৰৰ ভিতৰত সুদীৰ হ'ল আৰু আজি ভাৰতবৰ্ষৰ ভিতৰতে অসমে উজ্জ্বল নক্ষত্ৰৰ দৰে আজি উজ্বলি উঠিবলৈ সক্ষম হ'ল। শ্ৰদ্ধাৰ ৰাইজ, এই 1.5টা বছৰৰ ভিতৰতে বৰাকৰ লগত ব্ৰহ্মপুত্ৰ কাষ চাপি গ'ল। এই 1.5টা বছৰৰ ভিতৰতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আদিৰ সমস্যা সমাধানৰ পিছত জনজাতীয় অজনজাতীয় লোকৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ হ'ল। এই 1.5-2টা বছৰৰ ভিতৰতে অসমৰ সমষ্টিসমূহৰ পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে আমি অসমীয়া জাতিৰ ভৱিষ্যত চিৰদিনৰ বাবে সুৰক্ষিত কৰিবলৈ আমি সক্ষম হ'লো। এই 1.5-2টা বছৰৰ ভিতৰতে অসমৰ মানুহৰ মাজত থকা বেদনাসমূহ আঁতৰাই আমি অসমত এক নতুন শান্তি আৰু সমন্বয়ৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি সক্ষম হ'লো। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ যে আমি বহুতো ৰাস্তা যাবলৈ এতিয়াও বাকী আছে। আমাৰ বহুত কাম সন্মুখত বাকী আছে, কিন্তু যদি আমি কামবিলাক চাওঁ যে আজি জনজাতীয় অনুসূচিত OBC লোকে পঢ়িবৰ বাবে প্ৰমাণ পত্ৰ ল'বৰ বাবে ভূমিপুত্ৰ পৰ্টেলত যাব পাৰে, মাটি বাৰীৰ সমস্যাৰ বাবে বসুন্ধৰা পৰ্টেলত যাব পাৰে, চৰকাৰী আঁচনিৰ সুবিধা ল'বৰ বাবে দালালৰ ঘৰত নহয় কম্পিউটাৰ জৰিয়তে চৰকাৰৰ ঘৰত আবেদন কৰিব পাৰে। আজি 2টা বছৰৰ ভিতৰতে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আৰু 35,000 নতুন চৰকাৰী চাকৰিৰ আমি আবেদনৰ বাবে আগবঢ়াই দিব পাৰিম। আগৰ পুৰণা অংগনবাড়ী কেন্দ্ৰবিলাকৰ স্থানত আজি নতুন আদৰ্শ অংগনবাড়ী কেন্দ্ৰবিলাক গাঁৱে চহৰে জিলিকি উঠিছে। এই 1.5-2টা বছৰৰ ভিতৰতে অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে আজি 2 লাখ নিবনুৱা ডেকা ল'ৰা ছোৱালী বেংক আৰু চৰকাৰৰ পৰা ঋণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰম্ভ হ'ল। এই 1.5-2টা বছৰৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে প্ৰতিজনৰ বেংক একাউণ্টত 10,000 টকা দিবৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ল। আজি মাত্ৰ 1.5-2টা বছৰৰ ভিতৰতে অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি আজি নতুন সূৰুজৰ প্ৰভাতে আমাৰ অসমখনক আজি আলিংগন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, এইখনে আমাৰ সপোনৰ অসম, এইখনে আমাৰ ভৱিষ্যতৰ অসম, যিখন অসমত মাটি বাৰীৰ কাৰণে ভায়েক ককায়েকৰ মাজত কাজিয়া নালাগে। এইখনে অসম, যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইখনে ভৱিষ্যতৰ অসম, যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোষ ল'বলৈ সাহস নকৰে। এইখনে ভৱিষ্যতৰ অসম, যিখন অসমত ড্ৰাইভিং লাইচেন্স ল'বৰ কাৰণে ডিটি অফিচত এটকাও ঘোষ দিব নালাগে। এইখনে অসম, যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে। এইখনে অসম, যিখন অসমত খুনাখুদিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে। এইখনে অসম, যিখন অসমত মাজুলীৰ পৰা যোৰহাটলৈ যোৱা দলং হ'ব পাৰে, মাজুলীৰ পৰা লখিমপুৰলৈও অহা দলং হ'ব পাৰে। এইখনে অসম, যিখন অসমত বগী নদীৰ পৰা মথাউৰি দি পকী
মোৰ নতুন অসম আৰু এইখন অসমৰ বাবে আমি কাম কৰিছোঁ আৰু এইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছোঁ মই ৰাইজৰ আশীৰ্বাদ বিচাৰি কেইদিনমান পিছতে লোকসভাৰ নিৰ্বাচন আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি অসমৰ এই নৱজাগৰণৰ যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্নৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ বাবে উত্তৰ পূব আৰু অসমে এই ধৰণে আমি উপকৃত হ'ব পাৰিছোঁ মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজৰ যি এক নতুন অসমৰ কল্পনা আছিল সেই কল্পনাবোৰ আমি লাহে লাহে বাস্তৱত ৰূপায়িত কৰিছোঁ মানুহৰ মাজৰ পৰা বেদনা আঁতৰি গৈছে নিৰাশাৰ পৰিৱৰ্তে এখন আশাৰ অসম আজি সকলোৱে দেখা পাইছে আজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ অসমৰ আটাইতকৈ নেগলেক্টেড জাগা আছিল আজি আটাইতকৈ নেগলেক্টেড যদি চহৰ আছিলে লখিমপুৰ ধেমাজি আছিল আজি এই চহৰবিলাকৰ প্ৰাণবন্ত আৰু উজ্জীৱিত প্ৰতিচ্ছবিয়ে আমাক সোঁৱৰাই দিয়ে যে এতিয়া অসমক আৰু কোনেও ধৰি ৰাখিব নোৱাৰে অসম আগুৱাই যাব অসম বিকাশৰ পথত আগুৱাই যাব শ্ৰদ্ধাৰ ৰাইজ আজি মিছন বসুন্ধৰা 2 সফল সমাপ্তি আৰু মিছন বসুন্ধৰা 3 এই আৰম্ভণিৰ সময়ত মই আকৌ এবাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ খিলঞ্জীয়া লোকৰ মাটি বাৰীৰ সমস্যা সমাধান কৰা আমাৰ সদায় অগ্ৰাধিকাৰ হৈ থাকিব আৰু এই সমস্যাবিলাক আমি সমাধান কৰিম আৰু আমি এখন নতুন অসমৰ নিৰ্মাণ কৰিম ধেমাজি জিলাত 38,000 মাটিৰ পট্টা দিব যাওঁতে ৰাজহ বিভাগ জিলা আয়ুক্ত চক্ৰ বিষয়া তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল প্ৰতিগৰাকী ব্যক্তিৰ কষ্টৰ কাৰণে এনে আমি এক সুন্দৰ পৰিৱেশ আজি পাবলৈ সক্ষম হৈছোঁ ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মিছন বসুন্ধৰাৰ লগত জড়িত প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী মই পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ মই ৰাইজকো অনুৰোধ কৰিম চৰকাৰী বিষয়াক সদায় আমি গালি গালাজ কৰোঁ বেয়া কাম কৰিলে কিন্তু ভাল কাম কৰিলে আমি হাত চাপৰিৰে অভিনন্দন জনাব লাগে আজি 38,000 মানুহে পট্টা পাব কাৰ কাৰণে আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰা ভাল কামৰ বাবে মই তেওঁলোকৰ বাবে এটা দীঘলীয়া হাত চাপৰি মাৰিবৰ বাবে মই ৰাইজক অনুৰোধ কৰিছোঁ ধেমাজিৰ বিধায়ক মন্ত্ৰী ৰনোজ পেগুলাৰে আজি ধেমাজি জিলা নতুন ৰূপত উদ্ভাসিত হ'ব পাৰিছে মই আজিৰ সভাতে পুনৰ এবাৰ ৰনোজ পেগুলা ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়াকো তেওঁলোকৰ ৰাজনৈতিক সিদ্ধান্ত আৰু সুন্দৰ বিকাশৰ সিদ্ধান্তৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ ৰাইজৰ এটা দীঘলীয়া হাত চাপৰি মাৰক শ্ৰদ্ধাৰ ৰাইজ মই এতিয়া দুটা সৰু সৰু কথা কৃষক সন্মান নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে 2000কৈ টকা 4 মাহৰ মূৰে মূৰে পায় অৰ্থাৎ বছৰত 6000 টকা পাব পাৰে এই টকা প্ৰধানমন্ত্ৰীয়ে কিয় দিয়ে যাতে কৃষকসকলে খেতি পথাৰত তেওঁলোকৰ খেতি কৰিবলৈ যাওঁতে সাৰ বা যিখিনি ইনপুট লাগে সেইখিনি যাতে কিনাত সকাহ হয় ইয়াৰ এটা কণ্ডিশ্যন আছিলে যে মাটিৰ পট্টা বা মাটিৰ অধিকাৰ সেই পৰিয়ালটোৰ থাকিব লাগিব আমি মাটিৰ পৰিয়ালৰ যিটো পট্টা তাৰ সূত্ৰ বা ডেফিনেশ্যন আমি বহুত সংশোধন কৰিছোঁ তাৰ ফলত 12 লাখ লোকে আজি কৃষক
সন্মান নিধি অসমত পাই আছে। এই ৩৮,০০০ পৰিয়াল যোনে নেকি আজিৰ মাটিৰ পট্টা পাব আৰু তেওঁলোক কৃষক, যদি কিবা কাৰণত কৃষক সন্মান নিধি পাই থকা নাই, মই ৰনোজ পেগু ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাৰ বাবে চেষ্টা কৰক, যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰোঁ। দ্বিতীয়তে অহা কেইদিনমানৰ ভিতৰত যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ ইণ্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ কৰিম, ধেমাজিৰ ইণ্টাৰভিউ প্ৰক্ৰিয়া যাতে ৩০ৰ পৰা ৪৫ দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ, ধেমাজিৰ যুৱক যুৱতীসকলে এই আঁচনিৰ জৰিয়তে যাতে উপকৃত হ'ব পাৰে। তৃতীয়তে, আমাৰ আইসকল আজিৰ সভাত উপস্থিত আছে। আপোনালোকক যি আমি মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম দিছিলোঁ, কোনে কোনে ফৰ্ম ঘৰত লৈ গ'ল? হাত উঠাওক। কোনে কোনে লৈ গ'ল? হাত উঠাওক। ১০,০০০ টকাৰ কাগজ কোনে কোনে ঘৰত লৈ গ'ল? এতিয়াই বুজি পাইছে। এতিয়া কাগজখনটো নহয়, ঘৰত ৰাখি পেলাই কৰি পাৰিব জানো? ৩ বা ৪ তাৰিখে আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব। ফৰ্মখন ফিল আপ কৰিছে নে নাই? যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব। ৩, ৪ আৰু ৫ তাৰিখৰ ভিতৰত নিদিলে পিছত আৰু ফৰ্মখন দিব নোৱাৰিব।